চাওক অসম আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আছে আমি এই বিশ্বাস আমি এতিয়ালৈকে ৰাখিছো আৰু অসম আৰক্ষীয়ে বিভিন্ন সমস্যাত তেওঁলোকে আগত আহি তেওঁলোকে বিভিন্ন ইনচিডেন্টবোৰ তেওঁলোকে সলভ কৰিছে অসম আৰক্ষীয়ে আমাৰ বিশ্বাস আছে তথাপিও এই 12 ঘণ্টাৰ সময়ত যদি অসম আৰক্ষীয়ে পলায়কক যদি আৰেষ্ট কৰিব নোৱাৰে আমি কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম গোটেই ভাৰতবৰ্ষ আৰু অসমকে ধৰি বোকাজনকে এটা হৃদয় জোকাৰি যোৱা এটা ঘটনা পৰিলক্ষিত হৈছে আজি অসমৰ জীয়ৰী অসমৰ ছোৱালী সন্তান আজি আয়ুষী পূৰ্তিৰ যি বলপূৰ্বকভাৱে তেওঁক দৰ্শন কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে এই একিউজডক এই কালপ্ৰিটক এতিয়ালৈকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব পৰা নাই আমি আজি বোকাজানবাসী ৰাইজে আজি ওলাই আহিছো আজি নিৰাশ হৈছো অসম পুলিচৰ যি কাৰ্য দেখি আজি 24 ঘণ্টা পাৰ হ'ল কিন্তু আজি এজন পলায়ক যি তেওঁক এৰেষ্ট কৰিব পৰা নাই আজি আমি খুব দুখ প্ৰকাশ কৰিছো আৰু আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছো যাতে অতি সোনকালে যি একিউজডক তেওঁলোকে এৰেষ্ট কৰিব লাগে আৰু এটা এক্সাম্পলাৰী এটা পানিশমেন্ট দিব লাগে যেনেকে ফাঁচি তেওঁক দিব লাগে যাতে কোনো ধৰণৰ আহিবলগীয়া যুগ কোনো প্ৰজন্মই যাতে সেই পাহৰি নাযায় তেনে এটা শাস্তি প্ৰদান কৰিব লাগে আমাৰ সমূহ বোকাজানবাসী ৰাইজৰ এই দাবী প্ৰথমতে আমি ক'ব বিচাৰিছো যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে বেটি বচাওক বেটি পঢ়াওক এতিয়া আমাৰ বেটি ক'ত বাছিলে আমি কেনেকৈ পঢ়াম আমাৰ বেটিক সকলো সময়ত আমি শুনি আছো যে ধৰ্ষণকাৰী আজিকালি ধৰ্ষণকাৰীক শাস্তি কেনেকৈ দিয়া হৈছে এনেকুৱা শাস্তি এটা প্ৰদান কৰিব লাগে যিটো মানে তাৰ কোনো নাম থাকিব নালাগে আমি সকলোৱে মাতৃয়ে বিচাৰো আজি যিজন শিশুটোৰ যেনেকুৱা 6 বছৰীয়া শিশু এনেকুৱা এটা নিৰ্যাতনৰ মুখত পৰি এটা কুঁৱাত তেওঁ পেলাই থৈছিল সেইটো একমাত্ৰ আমি মাতৃয়ে ভুগিছো আৰু সেই মাতৃয়ে আমি গম পাইছো আজি আমি ইয়াত মমবাতি লৈ পেলাই ওলাই আহিছো সবৰ কাৰণে আমি হেৰি কৰিছো আন্দোলন কৰিছো চিঞৰিছো মাতিছো কিন্তু সেই নাৰীজনৰ ভিতৰত কি হৈছে তেওঁৰ অন্তৰখন ফাটি গৈ আছে আমি ইয়াত চিঞৰি আছি আৰু কিমান আমি বন্তি জ্বলাই ঘূৰিম কিমান মমবাতি জ্বলাম আমি ধৈৰ্য নমস্কাৰ জনাইছো আমাৰ হেমন্ত মামাক আমি প্ৰণাম কৰিছো নমস্কাৰো জনাইছো তাইক আমি কৈছো যে মামা আপুনি সকলোৰ কথাবিলাক শুনিছে আমাৰ নাৰীৰ ফালে এবাৰ চাওক নাৰী নিৰ্যাতনটো বন্ধ কৰক শিশু নিৰ্যাতনটো বন্ধ কৰক মামা আপুনি সকলোৰ কামত আপুনি আগবাঢ়ি গৈছে সকলোৰ ভাল কাম কৰি আহিছে কিন্তু আমাৰ কামতো আপোনালোকে সহযোগ দিয়ক আৰু আমাৰ এই নাৰী নিৰ্যাতনৰ সুৰক্ষাটো কৰক এনেকুৱাটো শাস্তি প্ৰদান কৰক মামা যতে কালপিত্ৰ এজন নাৰীক চুবলৈ এটা শিশুক চুবলৈ তেহঁতৰ গাটো ভূমিকম্পন দৰে কমিব বুলি আমাৰ মাতৃসকলে আজি আপোনাৰ ওচৰত হাত জোৰ কৰি কৰিছো মামা আপুনি আমাৰ ব্যক্তিটো শুনক মামা অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খাওঁ আপোনালোকক বিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক